আজি যিহেতু 20 জুন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যুৰ দিন। তেওঁৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত। তেওঁ অসমৰ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু আছিল। তেওঁ আটাইবোৰ দিশতে আগবঢ়া আছিল। তেওঁৰ বিষয়ে সকলোৱে জানে বা জ্ঞাত, গতিকে মই বেছিকৈ বহলাই নকওঁ। তেওঁৰ আজি মৃত্যুৰ দিনত মই কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত এটি কবিতা আবৃত্তি কৰিব লৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। কবিতাটোৰ নাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছোঁ আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰিতাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লাস। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি।